নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 20 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, অসমত বিহাৰ দিৱস উদযাপন কৰাক লৈ এতিয়াও অব্যাহত আছে বিতৰ্ক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া এটা মন্তব্যৰ পিছতেই বিতৰ্ক আৰু অধিক বৃদ্ধি পাইছে বিহাৰ দিৱস উদযাপনক লৈ। অসমত বিহাৰ দিৱস পালনক পৰোক্ষভাৱে সমৰ্থন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তাৰ পিছতে এতিয়া গৰজি উঠিছে অসমৰ জাতীয় দল সংগঠনসমূহ। বিহাৰতো পালন কৰা হয় অসম দিৱস, গতিকে অসমত বিহাৰ দিৱস পালন কৰাটো কোনো বেয়া কথা নহয়, ইয়াত আপত্তি কৰিবলগীয়া একো কথা নাই। অসম দিৱস ভাৰতৰ সকলো ৰাজ্যতেই পালন কৰা হয়। বিহাৰত অসম দিৱস পালন কৰাৰ দৰে অসমে বিহাৰ দিৱস পালন কৰিলে মানুহৰ মাজত বুজাবুজি বাঢ়িব বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। সকলো ৰাজ্যৰ ৰাজ্যপালৰ উপস্থিতিত অসম দিৱস পালন কৰা হয়। ভাৰতৰ আন আন ৰাজ্যসমূহত বিহাৰ দিৱসক লৈ ৰাজনীতি কৰা কোনো অৰ্থ নাই বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ লাখ লাখ যুৱক যুৱতী বহিৰাজ্যত বাস কৰে, গতিকে অসমত যদি বিহাৰ দিৱস উদযাপন কৰিবলৈ দিয়া নহয়, অসমৰ সেই যুৱক যুৱতীসকলক বিপদত পৰিব। অসমত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিলে তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহিব। বিহাৰ দিৱস উদযাপন বিতৰ্কত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া। মুঠতে বিহাৰ দিৱস উদযাপনক সমৰ্থন আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে অসমৰ জাতীয় দল সংগঠনসমূহ। যিকোনো প্ৰকাৰে বিহাৰ দিৱস পালন কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে জাতীয় দল সংগঠনসমূহে। বিহাৰৰ পৰা আহি চেলেঞ্জ কৰিব, চেলেঞ্জ একচেপ্টেড। অসমীয়া জাতি এটা মৰা জাতি নহয়, প্ৰয়োজনবোধে হেংদাং। অসমত বিহাৰ দিৱস প্ৰসংগত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ এই হুংকাৰ প্ৰদান। বিজেপি চৰকাৰৰ বিৰুদ্ধেও সৰব হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। কোনো কাৰণত অসমত বিহাৰ দিৱস পাতিবলৈ দিয়া নহ'ব। নাগালেণ্ড, মণিপুৰ, মিজোৰাম ক'তো এইবোৰ দিৱস নহয়। মুখ্যমন্ত্ৰীয়ে দিল্লীক তৈলমৰ্দন কৰিবলৈ অসমত বিহাৰ দিৱস পাতিবলৈ লৈছে বুলি মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। লুৰিণজ্যোতি গগৈও বিহাৰ দিৱসক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈছে। বিহাৰী বেছি থকা স্থানত আজি বিহাৰী দিৱস পাতিবলৈ লৈছে। কাইলৈ মাৰোৱাৰী বেছি থকা স্থানত ৰাজস্থান দিৱস পাতিব বিচাৰিব। বিজেপিয়ে সেইসকল লোকক অসমৰ সৈতে জিন যাবলৈ নিদি ভাগ ভাগ কৰিছে। ৰাজনৈতিক ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত এনে কাৰ্য মানি লোৱা নহ'ব। ৰাজভৱনৰ উদ্যোগত ভিন্ন ৰাজ্যৰ দিৱস পতা আৰু ৰাজনৈতিক উদ্দেশ্যেৰে ৰাজ্য দিৱস পতাৰ মাজত পাৰ্থক্য আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োটা একাকাৰ কৰিছে। মন্তব্য আছুৰ সভাপতি উৎপল শৰ্মাৰ। বিহাৰ দিৱস উদযাপনক লৈ এইদৰে সৰব হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আছুৰ সভাপতি উৎপল শৰ্মা। অসম দিৱস বিহাৰত হোৱা নাই, গতিকে অসমত বিহাৰ দিৱস হ'ব নোৱাৰে। বিহাৰ দিৱস উদযাপনক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। ৰাজভৱনেই হওক অথবা বেলেগ জিলাতেই হওক, অসমত বিহাৰ দিৱস পতাটো যুক্তিসংগত নহয়। এইবোৰ অসমত পাতিবলৈ দিয়া নহ'ব। অসম দিৱস কেতিয়াও বিহাৰত পতা দেখা নাই, গতিকে অসমত কিয় বিহাৰী দিৱস পাতিব? কেৱল ভোটাৰ লালসাত, হিন্দীভাষী ভোট লাভৰ আশাত এই কাম কৰাটো ধিক্কাৰজনক বুলি মন্তব্য অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। অসমীয়া জাতিক পুনৰ এবাৰ অপমান কৰাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে। যেনেদৰে কা আনি জাতিক জাপি দিছিল এইখন চৰকাৰে, ঠিক একেদৰে এইবাৰ অসমত উদযাপন কৰিবলৈ লৈছে বিহাৰ দিৱস। মুঠতে অসমত বিহাৰ দিৱস উদযাপন কৰাক লৈ সৰব হৈ পৰিছে অসমৰ জাতীয় দল সংগঠনসমূহ, লগতে বিৰোধী দলৰ নেতাসকল হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে। আন এটা ব্ৰেকিং নিউজ, ৱাকফ সংশোধনী বিধেয়ক অবৈধ। মুছলমানৰ পক্ষত এইবাৰ থিয় দিছে এখন ৰাজ্যৰ ৰাজ্য চৰকাৰে। ৱাকফ সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা ৰাজ্য চৰকাৰৰ। ৱাকফ সংশোধনী বিধেয়কক সম্পূৰ্ণ অবৈধ আখ্যা দিছে এখন ৰাজ্যৰ ৰাজ্য চৰকাৰে। মুছলমানৰ পক্ষত থিয় দিলে কংগ্ৰেছ চৰকাৰ। কৰ্ণাটক কংগ্ৰেছ চৰকাৰে সমৰ্থন আগবঢ়াইছে মুছলমান লোকসকললৈ। ৱাকফ সংশোধনী বিধেয়ক মুছলিম বিৰোধী। ৱাকফ সংশোধনী বিধেয়কৰ মুকলিকৈ বিৰোধিতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ। কৰ্ণাটকৰ বিধানসভাত ৱাকফ সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা।
বুধবাৰে কৰ্ণাটক বিধানসভাই কেন্দ্ৰৰ ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী এছ কে পাটিলে এই প্ৰস্তাৱ আগবঢ়াই কেন্দ্ৰীয় চৰকাৰে ৱাকফ বিধেয়ক 2024 তৎকালীনভাৱে প্ৰত্যাহাৰ কৰক। মুছলমান জনতাক সন্মান জনাই এই বিধেয়ক প্ৰত্যাহাৰ কৰক কেন্দ্ৰীয় চৰকাৰে আৰু মুছলমানৰ পক্ষত এইবাৰ থিয় দিছে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুছলিম যুৱক কাইৰানে নতুন জীৱন দিছিল সুনিতা উইলিয়ামছক। সুনিতা উইলিয়ামছক নতুন জীৱন দিয়াৰ আঁৰত এগৰাকী মুছলিম যুৱক। সুনিতা উইলিয়ামছৰ মুখত হাঁহি বিৰিঙিয়ালে মুছলমান যুৱক কাইৰানে। স্পেচ এক্সৰ অভিযন্তা কাইৰান কোৱাচি জিলিকিছে সোণকৈ। স্পেচ এক্সৰ আটাইতকৈ কম বয়সীয়া কাইৰান হৈছে এলন মাস্কৰ অন্যতম কৰ্মচাৰী। তীক্ষ্ণ বুদ্ধিমত্তাৰ গৰাকী কাইৰানক 14 বছৰ বয়সতে নিযুক্তি দিয়া হৈছিল। বৰ্তমানেও এজন ছফ্টৱেৰ অভিযন্তা হিচাপে কৰ্মৰত। স্পেচ এক্সৰ হাৰ্ট অপ্টিমাইজেশ্যনৰ সমস্যা সমাধানৰ পাকৈত গণনা আৰু ডাটা প্ৰচেছিঙত দখল থকা কাইৰান আছিল সুনিতা অভিযানৰ অন্যতম এগৰাকী কৰ্মচাৰী। কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত AI প্ৰযুক্তিৰ সহায়ত মহাকাশত ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ৰিয়াৰ প্ৰতিক্ৰিয়া এইসমূহ যিসমূহ বাধা আছিল এই বাধাসমূহ নাইকিয়া কৰিছিল কাইৰানে। মুঠতে মুছলিম যুৱকৰ বাবে সুনিতা উইলিয়ামছে দ্বিতীয় জীৱন পালে। আৰু আনপিনে সুনিতা উইলিয়ামছক পৃথিৱীলৈ উভতি অনাৰ আঁৰত আছে অসম সন্তান ভৱানী শৰ্মা। অসম সন্তান ভৱানী শৰ্মাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে, কিয়নো সুনিতা উইলিয়ামছক পৃথিৱীলৈ উভতি অনাৰ আঁৰত আছিল অসম সন্তান। সুনিতাক ঘূৰাই অনা মহাকাশযান স্পেচ এক্সৰ কাৰিকৰী বিভাগত কৰ্মৰত আছিল ভৱানী শৰ্মা। দৰং জিলাৰ হাজৰিকাপাৰাত ঘৰ ভৱানী শৰ্মাৰ। অসম সন্তান ভৱানী শৰ্মাক শুভেচ্ছা সমগ্ৰ ৰাজ্যবাসীৰ। সুনিতা উইলিয়ামছৰ উভতনি যাত্ৰাত যথেষ্ট অৰিহণা আছে ভৱানী শৰ্মাৰ। বুধবাৰে পুৱতি নিশা 3:28 সফল অৱতৰণ কৰিবলৈ সক্ষম হৈছিল সুনিতা উইলিয়ামছে। কৰ্মসূত্ৰে আমেৰিকাত থাকে অসম সন্তান ভৱানী শৰ্মা। অসম সন্তান ভৱানী শৰ্মাকো জনক আপুনি শুভেচ্ছা কমেণ্ট বক্সৰ জৰিয়তে। পৰৱৰ্তী খবৰ, 2047 চনত হিমন্ত বিশ্ব শৰ্মা ক'ত থাকিব ক'লে এইবাৰ ভূপেন বৰাই। বিজেপি ক্ষমতাৰ পৰা গ'লে হিমন্ত বিশ্ব শৰ্মা বিজেপিত থাকিবনে? 15 বছৰ কংগ্ৰেছ শাসনত থাকোঁতে বিজেপিয়ে কেইটা নিৰ্বাচন জিকিছিল? বিৰোধীক তুচ্ছ তাচ্ছল্য কৰাটো কংগ্ৰেছৰ স্বভাৱ নহয়। এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ। শেহতীয়াকৈ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল 2047 চনতো অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ তীব্ৰ প্ৰত্যুত্তৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বাজেটৰ ধন সংগ্ৰহ কৰিব পৰা নাই ৰাজ্য চৰকাৰে। বাজেটৰ ধন সংগ্ৰহ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। বিগত বৰ্ষত বাজেটৰ মাত্ৰ 70% ধন সংগ্ৰহ কৰিছে চৰকাৰে। ডাবল ইঞ্জিন থকা স্বত্বেও দিল্লীৰ ইঞ্জিনে টনা নাই ৰাজ্যৰ ইঞ্জিনক। 2025-26 বৰ্ষৰ বাজেটক সমালোচনা কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ। পুনৰবাৰ 2025-26 বিত্তীয় বৰ্ষৰ বাজেটক লৈ সৰব হৈ পৰিছে কংগ্ৰেছ নেতা ৰিপুণ বৰা। 2025-26 বিত্তীয় বৰ্ষৰ বাজেটৰ ধন সংগ্ৰহ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, গাজাৰ জনতালৈ দৰত প্ৰিয়ংকাৰ। অমানৱীয় অত্যাচাৰ চলাইছে ইজৰাইলে গাজাৰ ওপৰত চলোৱা ইজৰাইলৰ আক্ৰমণক নিন্দা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। ইজৰাইলে গাজাত চলোৱা আক্ৰমণক গৰিহণা প্ৰিয়ংকা গান্ধীৰ। পেলেষ্টাইনৰ জনতাৰ প্ৰতি দৰদ প্ৰকাশ কৰি ইজৰাইলক কাপুৰুষ আখ্যা প্ৰিয়ংকাৰ। মানৱীয়তা পাহৰি গাজাৰ ওপৰত অত্যাচাৰ চলাইছে ইজৰাইলে গাজাত চলোৱা বৰ্বৰ আক্ৰমণ বিশ্ববাসীয়ে দেখি আছে বুলি মন্তব্য প্ৰিয়ংকাৰ। মানৱতাক ভুলুণ্ঠিত কৰি গাজাৰ শিশু মহিলাকো দয়া কৰা নাই ইজৰাইলে। নিষ্ঠুৰভাৱে গাজাত আক্ৰমণ কৰি হত্যা কৰা হৈছে পেলেষ্টাইনী নাগৰিকক। অপৰাধ কৰি সত্য লুকুৱাই কাপুৰুষৰ পৰিচয় দিছে ইজৰাইলে। 130ৰো অধিক শিশুক হত্যা কৰি অমানৱীয় অপৰাধ কৰিছে ইজৰাইলে। পেলেষ্টাইনী জনতাৰ সাহস কষ্ট ত্যাগকো প্ৰশংসা প্ৰিয়ংকা গান্ধীৰ। ইজৰাইলৰ বৰ্বৰ আক্ৰমণ সহ্য কৰিবলৈ বহু ত্যাগ কৰিছে পেলেষ্টাইনৰ নাগৰিকে। বিগত 2 দিন ধৰি যুদ্ধবিৰতিৰ পাছতো গাজাত এয়াৰ ষ্ট্ৰাইক কৰিছিল ইজৰাইলে। ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত শিশু মহিলাকে ধৰি নিহত হৈছিল
400ৰো অধিক লোক ইজৰাইলে গাজাত চলোৱা এই বৰ্বৰ আক্ৰমণক গৰিহণা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, 1250 টকা অৰুণোদয়, 5000 টকা স্মাৰ্ট মিটাৰৰ বিল। পুনৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে অসমত পুনৰ আৰম্ভ হৈছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। ৰাজ্যত পুনৰ আৰম্ভ স্মাৰ্ট মিটাৰ বিৰোধী অভিযান। স্মাৰ্ট মিটাৰ আমাক নালাগে, এনেকুৱা স্মাৰ্ট মিটাৰ আমি দলিয়াই দিম। এখাতে 1250 টকা অৰুণোদয় দিব, 5000 টকা স্মাৰ্ট মিটাৰৰ বিল নিব, 250 টকাৰ বৃদ্ধ পেঞ্চন দিব, 2000 টকাৰ স্মাৰ্ট মিটাৰৰ বিল দিব, 5 কেজি চাউল দিব, 3000 টকাৰ স্মাৰ্ট মিটাৰৰ বিল দিব। এপিডিচিএলৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মৰাণত উত্তাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। মৰাণত কেইবাটাও দল সংগঠনৰ নেতৃত্বত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ। কোনোপধ্যেই এপিডিচিএলৰ স্মাৰ্ট মিটাৰ গ্ৰহণ নকৰাৰ হুংকাৰ প্ৰতিবাদী জনতাৰ। পৰৱৰ্তী খবৰ, পুৰুষক বিনামূলীয়াকৈ সুৰা দিব লাগে চৰকাৰে, বিধানসভাত দাবী জনালে MLA। বিধায়কৰ দাবীৰ পিছতেই চৰ্চা। প্ৰথমবাৰলৈ সুৰাপায়ীৰ বাবে বিনামূলীয়া আঁচনি ঘোষণা কৰাৰ দাবী উত্থাপন হ'ল বিধানসভাত। চৰকাৰে যদি মহিলাক ধন দিব পাৰে তেন্তে পুৰুষক কিয় বিনামূলীয়াকৈ সুৰা যোগান ধৰিব নোৱাৰে চৰকাৰে? প্ৰতি সপ্তাহত সুৰাপায়ীক বিনামূলীয়াকৈ 2 বটলকৈ সুৰা দিব লাগে ৰাজ্য চৰকাৰে, এই দাবী উত্থাপন কৰা হৈছে বিধানসভাত। বিধানসভাৰ মজিয়াত এই অদ্ভুত মন্তব্য কৰি বিতৰ্কত এগৰাকী বিধায়ক। চৰকাৰে কেৱল মহিলাকে বিনামূলীয়া বাছ সেৱা আৰু বিদ্যুৎ সেৱা দিলে নহ'ব, পুৰুষসকলকো চৰকাৰে সুবিধা আগবঢ়াব লাগিব। পুৰুষসকলকো বিনামূলীয়াকৈ 2টাকৈ সুৰাৰ বটল দিব লাগে ৰাজ্য চৰকাৰে। কংগ্ৰেছ শাসিত ৰাজ্য কৰ্ণাটকৰ বিধানসভাত এই বিতৰ্কিত মন্তব্য কৰিছে JDS বিধায়ক M.T.K. কৃষ্ণপ্পায়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰেচন কাৰ্ডৰ সামগ্ৰী অযোগ্যজনে লাভ কৰিছে নেকি? 8 কোটি লোকে কিয় নাপালে ৰেচন কাৰ্ড? প্ৰশ্ন কৰিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ৰেচন কাৰ্ডক লৈ সৰব ন্যায়ালয়। ৰেচন কাৰ্ড এতিয়া জনপ্ৰিয়তা অৰ্জনৰ আহিলা হৈ পৰিছে নেকি? ৰেচন কাৰ্ডৰ অপব্যৱহাৰক লৈ উদ্বিগ্ন দেশৰ সৰ্বোচ্চ ন্যায়ালয়। কঠোৰ হৈ পৰিছে ন্যায়ালয়। ন্যায়াধীশ সূৰ্যকান্ত আৰু N. কোটেশ্বৰ বিচাৰপীঠৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। যোগ্যজনক বঞ্চিত কৰি অযোগ্যজনে লাভ কৰিছে নেকি ৰেচন কাৰ্ডৰ সামগ্ৰী? কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক প্ৰশ্ন। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰেচন কাৰ্ডক লৈ দেশত অসংগঠিত শ্ৰমিক খণ্ডত নিয়োজিত লোকসকলক ৰেচনৰ সুবিধা আগবঢ়োৱাৰ নিৰ্দেশ ন্যায়ালয়ৰ। আন এটা ব্ৰেকিং নিউজ, পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত দুৰ্যোগ। ইফতাৰ পাৰ্টিৰ পিছতে শ মুছলমান লোকে এৰিলে কংগ্ৰেছৰ দল। আনুষ্ঠানিকভাৱে ত্যাগ কৰিলে কংগ্ৰেছৰ দল, যোগদান কৰিলে বিজেপিত। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত পদত্যাগৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে। চামুগুৰিত পুনৰ শ লোকে এৰিলে কংগ্ৰেছ দল। দীৰ্ঘদিন ধৰি কংগ্ৰেছে কেৱল শোষণ বঞ্চনা কৰি অহাৰ অভিযোগ। মণ্ডল কংগ্ৰেছৰ সভাপতি সম্পাদকসহ শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে বিজেপিত। ৰূপসী মণ্ডল কংগ্ৰেছৰ সভাপতি নুৰুল ইছলাম, সম্পাদক আব্দুৰ ৰহমানে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত। সাংসদ ৰকিবুল হুছেইনৰ সমষ্টিত শ লোকে হঠাৎ এৰিছে কংগ্ৰেছ দল। ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি কংগ্ৰেছ ত্যাগ কৰে শ মুছলমান লোকে। পুনৰবাৰ আৰক্ষী বিষয়াক ধমক দি ভাইৰেল হিমন্ত বিশ্ব শৰ্মা। মই চোৰ নে ডকাইত? পুনৰ খং উঠিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰক্ষীৰ ওপৰত খং হিমন্ত বিশ্ব শৰ্মাৰ। আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে খঙত অগ্নিশৰ্মা হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাইজৰ সৈতে মত বিনিময় কৰাৰ সময়ত কাষত আৰক্ষী উপস্থিত হোৱাৰ বাবে খং উঠিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰক্ষীক কাষৰ পৰা আঁতৰাই দিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী শৰ্মাৰ। খঙত অগ্নিশৰ্মা হিমন্ত বিশ্ব শৰ্মা। মই চোৰ নে ডকাইত? হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন। কিয় ইমান পুলিচ লগাই থাকে মোৰ পিছত? মই বুজি নাপাওঁ। মোৰ পিছে পিছে ইমান আৰক্ষী কিয় লগাই ৰাখিছে বাৰু? প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। য'তেই যাওঁ তাতেই কেৱল পুলিচ থাকে কিয়? মই চোৰ নে ডকাইত? ইমান পুলিচ কিয় লাগে? মই মানুহৰ সৈতে কথা পাতিম নে পুলিচৰ সৈতে কথা পাতিম? প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষত পুলিচ থকাৰ বাবেই এইদৰে আৰক্ষীৰ বিৰুদ্ধে সৰব হৈ পৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।
পৰৱৰ্তী খবৰ, কাছাৰত প্ৰচণ্ড বিস্ফোৰণ, হোৱা দোৱা লাগিছে কাছাৰত, ৰাজ্যত পুনৰ আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল কাছাৰৰ কাটিগড়া, ভয়ংকৰ বিস্ফোৰণৰ লগে লগে অঞ্চলজুৰি হোৱা দোৱা, হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি। কাটিগড়াৰ তাৰিণীপুৰ অঞ্চলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ গৈ আৰক্ষী। অৱশ্যে হতাহত হোৱা নাই কোনো এজন লোক এই বিস্ফোৰণৰ ফলত। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, অৰুণোদয়ৰ পৰা এইবাৰ বঞ্চিত হৈছে খোদ শাসকীয় দল বিজেপি পাৰ্টীৰ নেতা কৰ্মীসকল। তাৰ পিছতেই এতিয়া প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। মিত্ৰদল এজেপিৰ বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ শতাধিক বিজেপি কৰ্মীৰ। দেৰগাঁৱৰ অগপৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। এজেপিকৰণ কৰি বিজেপি কৰ্মীক অৰুণোদয়ৰ পৰা বঞ্চিত কৰাৰ অভিযোগ। বিধায়ক ভৰালীয়ে নিজ দল অগপৰ কৰ্মীকহে অৰুণোদয় দিয়াৰ অভিযোগ উত্থাপন। অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বিৰুদ্ধে এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিজেপি কৰ্মীৰ। অৰুণোদয় আঁচনিত কোনো ধৰণৰ দুৰ্নীতি নচলিব, আমাক অৰুণোদয় আঁচনি লাগিবই এই দাবীৰে প্ৰতিবাদ বিজেপি কৰ্মীৰ। পুৰুষ মহিলাকে ধৰি কেইবা শতাধিক বিজেপি কৰ্মীয়ে কপালে দেৰগাঁৱৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সাব্যস্ত কৰে এই প্ৰতিবাদ বিজেপি কৰ্মীসকলে। পৰৱৰ্তী খবৰ, মাছ সাগৰত ভয়ংকৰ বিমান দুৰ্ঘটনাত 12জনকৈ লোকৰ মৃত্যু। ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হ'ল 12গৰাকীকৈ বিমান যাত্ৰীৰ। পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা। মধ্য আমেৰিকাৰ হণ্ডুৰাছ উপকূলত সংঘটিত হৈছিল এই ভয়ংকৰ বিমান দুৰ্ঘটনা। নিহত বিমান যাত্ৰীসকলৰ মাজত আছে প্ৰসিদ্ধ সংগীত শিল্পী অৰেলিঅ' মাৰ্টিনেজ। মাছ সাগৰৰ মাজতেই দুৰ্ঘটনাগ্ৰস্ত হৈছিল বিমানখন। 12গৰাকীকৈ যাত্ৰীৰ মৃত্যু হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনাত। যাত্ৰী কঢ়িয়াই নিয়া দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল হণ্ডুৰাছৰ লানহাচা এয়াৰলাইন্সৰ। সোমবাৰে নিশা হণ্ডুৰাছৰ ৰোৱাটান দ্বীপৰ পৰা লা চিবা অঞ্চললৈ উৰা মাৰিছিল বিমানখন। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল 3গৰাকী ক্ৰু মেম্বাৰসহ মুঠ 17গৰাকীকৈ বিমান যাত্ৰী। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা 5গৰাকী যাত্ৰীক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাস্থলীত ডুবাৰুৰ দল উপস্থিত হৈ বিমানখনৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যাত্ৰীসকলক। আন এটা জৰুৰী খবৰ, গুগল পে' ফোনপে' ব্যৱহাৰকাৰী সাৱধান। 1 এপ্ৰিলৰ পৰা বন্ধ হ'ব আপোনাৰ বেংক একাউণ্ট। আপুনি যদি জিপে', ফোনপে', পেটিএম ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা অতিকৈ জৰুৰী খবৰ আহি পৰিছে, কিয়নো কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে গুগল পে', ফোনপে' ব্যৱহাৰক লৈ। অহা 1 এপ্ৰিলত বন্ধ হ'ব পাৰে আপোনাৰ বেংক একাউণ্ট। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব গুৰুত্বপূৰ্ণ নিৰ্দেশনা। গুগল পে', ফোনপে'ত লিংক থকা মোবাইল নম্বৰ বন্ধ হৈ আছে নেকি আপোনাৰ? দীৰ্ঘদিনে বন্ধ হৈ থকা মোবাইল নম্বৰৰ গৰাকীলৈ ডাঙৰ খবৰ আহি পৰিছে। ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পোৰেচন বেংকৰ তৰফৰ পৰা জৰুৰী নিৰ্দেশনা। 31 মাৰ্চৰ ভিতৰত UPI এপসমূহক দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা মোবাইল নম্বৰ আঁতৰোৱাৰ নিৰ্দেশ দিয়া হৈছে। গতিকে আপোনাৰ মোবাইলত যদি ফোনপে', পেটিএম বা গুগল পে' আছে আৰু সেই ৰেজিষ্টাৰ মোবাইল নম্বৰটো আপুনি ব্যৱহাৰ কৰা নাই তেন্তে আপোনাৰ ফোনপে', গুগল পে' বন্ধ হৈ যাব পাৰে 1 এপ্ৰিলৰ আগতেই। আন এটা জৰুৰী খবৰ, ভোটাৰ কাৰ্ডক লৈ এটা ডাঙৰ খবৰ আহি পৰিছে। আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডক লৈ ডাঙৰ খবৰ আহি পৰিছে। এটা জৰুৰী খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ। আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডৰ লিংক সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। খুবেই গুৰুত্বপূৰ্ণ বৈঠক। আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডক লৈ ভোটাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ। ভাৰতৰ নিৰ্বাচন আয়োগে দিছে এই বিশেষ নিৰ্দেশনা। নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় গৃহ সচিবৰ বৈঠকত গ্ৰহণ কৰা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নতুন দিল্লীৰ নিৰ্বাচন সদনত অনুষ্ঠিত হৈছিল এই বৈঠক। আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লিংক হ'ব লাগিব। নিৰ্বাচন আয়োগে দিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। কেঁচা ঘৰৰ সন্মুখত ফটো তুলিলেই লাভ কৰিব PMৰ ঘৰ। আপোনাৰ যদি পকী ঘৰ নাই তেন্তে আপুনি চৰকাৰৰ পৰা লাভ কৰিব পকী ঘৰ। কেঁচা ঘৰৰ সন্মুখত ফটো তুলিলেই পাব চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া পকী ঘৰ। চৰকাৰী ঘৰক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।
আপোনাক চৰকাৰী ঘৰ লাগিব নেকি? তেন্তে আপোনাৰ যি বৰ্তমানৰ কেঁচা ঘৰ আছে সেই কেঁচা ঘৰৰ সন্মুখত আপুনি থিয় হৈ এখন ফটো তোলক আৰু সেই ফটো প্ৰেৰণ কৰক চৰকাৰলৈ আৰু লগে লগেই আপুনি লাভ কৰিব চৰকাৰী ঘৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে মুঠতে পাব চৰকাৰী ঘৰ পাবলৈ যোগাযোগ কৰক জীৱিকা সখীক যোগাযোগ কৰক আৰু ফটো তোলক। আপুনি লগে লগেই পাব চৰকাৰী ঘৰ। আপোনাক চৰকাৰী ঘৰ পোৱাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে। ঘৰে ঘৰে গৈ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। জিঅ' টেগিঙৰ নামত 10ৰ পৰা 15,000কৈ টকা ল'ব নোৱাৰিব দুষ্টচক্ৰই। নতুনকৈ প্ৰায় 10ৰ পৰা 12 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। ৰাজ্যৰ গাঁৱে গাঁৱে যাব জীৱিকা সখী বাইদেউসকল, তেওঁলোকে চলাব তদন্ত। জীৱিকা সখীয়ে ঘৰৰ ফটো উঠোৱাৰ পাছতে অনুষ্ঠিত কৰা হ'ব গাঁওসভাত গাঁৱৰ ৰাইজে সিদ্ধান্ত ল'ব প্ৰকৃত হিতাধিকাৰী আচলতে কোন। ইয়াৰ পাছত ব্লক পৰ্যায় আৰু জিলা পৰ্যায়তো পৰীক্ষা কৰা হ'ব দুখীয়া পৰিয়ালক। নিজৰ জৰাজীৰ্ণ ঘৰৰ ফটো তুলিও চৰকাৰক দিব পাৰিব বঞ্চিত দুখীয়া পৰিয়ালে। পিএমে ঘৰৰ পৰা বঞ্চিত দুখীয়া পৰিয়ালে বিশেষ পৰ্টেলত দিব পাৰিব ঘৰৰ ফটো। চৰকাৰী পকী ঘৰৰ পৰা বঞ্চিত দুখীয়া পৰিয়ালৰ বাবে বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।